আপোনালোকৰ আগত এটি গ্ৰন্থ চমুকৈ বিশ্লেষণ কৰিবলৈ লৈছোঁ। গ্ৰন্থখনৰ নাম হৈছে অগ্নিৰ দেউকা। এই গ্ৰন্থখন ডক্টৰ APJ আব্দুল কালাম আৰু অৰুণ তিৱাৰীৰ দ্বাৰা 2000 চনত প্ৰকাশ পাইছে। ভাৰতৰ মিছাইল মানৱ খ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ আত্মকথা হৈছে অগ্নিৰ দেউকা। বৰ্তমান তামিলনাডুৰ ৰামেশ্বৰত এটি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পৰা দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰাৰলৈকে তেখেতৰ এক দীঘলীয়া উল্লেখনীয় দিশবোৰ অগ্নিৰ দেউকাত ফুটি উঠিছে। এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰি তেখেতে নিজৰ দৃঢ়তা আৰু আত্মবিশ্বাসৰ জৰিয়তে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনক বিশ্বৰ এক মানচিত্ৰত উচ্চ আসনত প্ৰতিষ্ঠা কৰা আছিল ডক্টৰ APJ আব্দুল কালাম। গতিকে এই গ্ৰন্থখনৰ জৰিয়তে ইয়াকে বুজাইছে যে সকলো ঘাত প্ৰতিঘাত আমি কেনেদৰে সন্মুখীন হ'ব পাৰোঁ আৰু নিজৰ দৃঢ়তা আত্মবিশ্বাস আৰু কৰ্মস্পৃহাৰ জৰিয়তে সফলতা লাভ কৰিব পাৰোঁ, তাৰে কথা ইয়াত উল্লেখ কৰা আছে। মই আশা কৰোঁ যে আপোনালোকে এই গ্ৰন্থখন পঢ়ি ভাল পাব। ধন্যবাদ।